আমি 1971 চনৰ মাৰ্চৰ যিটো ভিত্তিবৰ্ষ বিদেশী বিতাৰণৰ তাৰ লগত কোনো ধৰণৰ আপোচ নহ'ব যে যিসকল আজি খিলঞ্জীয়া প্ৰেমী হৈছে মুখ্যমন্ত্ৰীৰ নেতৃত্বত তেওঁলোকে অসম চুক্তিৰ 6 নং দফা কিয় আজিলৈকে পেলাই থৈছে কাৰ্যকৰী কৰা নাই এইটো অসমীয়া ৰক্ষা কবচ উচ্চ ন্যায়ালয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি উচ্ছেদ কৰিব লাগে আৰু সদায় ইলেকশ্যনৰ আগতে এনেকুৱা উচ্ছেদ কিয় হয় অসম চুক্তি আখৰে আখৰে পালন কৰিব লাগে কৈ আহিছোঁ কৈ আছোঁ কৈ থাকিম চাৰিগৰাকী অতি প্ৰখ্যাত আন্তৰ্জাতিক পৰিস্থিতি থকা ব্যক্তি অসমলৈ আহিছে আৰু তেওঁলোকে নিজৰ মতে আহিছে এইটো নহয় যে আমি তেওঁলোকক নিমন্ত্ৰণ কৰি আনিছিলোঁ তেওঁলোকে উচ্ছেদ আদি বিষয়ক লৈ জানিব প্ৰশান্ত ভূষণৰ দৰে মানুহ জহৰ চৰকাৰৰ দৰে মানুহ ছৈয়দা হামিদা তেওঁলোক অহাৰ কাৰণে আমি অসম নাগৰিক সন্মিলনে এখন নাগৰিক সভা আয়োজন কৰিলোঁ সকলোৰে অনুৰোধত আৰু আমাৰ কম সময়ৰ ভিতৰত দেখা গ'ল যে লক্ষীৰাম বৰুৱা সদনত সম্পূৰ্ণ মানুহে মানে তাত সঁহাৰি জনাইছে আৰু মই তাত সভাপতিত্ব কৰিছিলোঁ আপোনালোক যিসকল তাত আছিল কোনোবাই ক'ব পাৰিব নে যে সভাখন চলি থকা অৱস্থাত বা শেষ হোৱালৈকে কোনোবা এজন বক্তাই তেনেকুৱা কথা কৈছিল কোনেও নাই কোৱা ছৈয়দা হামিদাৰ মই বক্তব্য শুনিছোঁ আৰু অসমৰ বিশিষ্ট ব্যক্তিসকল লয়াৰ ডক্তৰ সাহিত্যিক শিল্পী শিক্ষাবিদ তাত উপস্থিত আছে মঞ্চত ডক্টৰ অপূৰ্ব বৰুৱাৰ দৰে ব্যক্তি আছে সকলোৱে শুনি আছে তেনেকুৱা এটা কথা যদি ক'লেহেঁতেন তেতিয়াহ'লে লগে লগে আমি তাৰ প্ৰতিবাদ কৰিলোঁ কিন্তু সভা ভংগ হোৱাৰ পিছত তেওঁ ওলাই আহি সাংবাদিকে প্ৰশ্ন কৰাত কি ক'লে সেইটো দায়িত্ব আমি ল'ব নোৱাৰোঁ সেইটো আমাৰ দায়িত্ব নহয় বা আমাক কোনো ধৰণে তাৰ বাবে দোষাৰোপ কৰিব নোৱাৰি যিটো এতিয়া অসমত খুব পৰিকল্পিতভাৱে কৰা হৈছে গতিকে আমি ৰাতি যেতিয়া গম পালোঁ তেতিয়া লগে লগে আমিও আচৰিত হৈছোঁ কিন্তু আজি এতিয়া আপোনালোকে কোৱাৰ কাৰণে আমি এনেই কাইলৈ এখন সংবাদমেল কৰিম 1 বজাত প্ৰেছ ক্লাবত আপোনালোক আহিব আমি সবিশেষ তাত আপোনালোকৰ আগত দাঙি ধৰিম আপোনালোকে প্ৰশ্ন কৰিব কিন্তু আজি যিহেতু আপোনালোকে কৈ সুধিছে মই এইটোৱে ক'ম যে এনেধৰণৰ কথাক আমি গৰিহণা দিছোঁ তেওঁ এনেকৈ কোৱা কথাটো যদি সভা কক্ষত ক'লেহেঁতেন নিশ্চয় প্ৰতিবাদ হ'লহেঁতেন কোনোবাই কৈছে যে আয়োজকসকলে উদ্যোক্তাসকলে কোনো হেৰি নল'লে সেইটো কথা নহয় আমি গমেই নাপাওঁ বাহিৰত গৈ এগৰাকী ব্যক্তিয়ে নিজৰ মতামত দাঙি ধৰিব পাৰে তেনেকুৱা বহুত ঘটনা হৈছে বহু সময়ত শাসক দলকো আমি দেখিছোঁ এইটো আমাৰ তেওঁ ব্যক্তিগত মত বুলি কয় গতিকে আমাৰ তাত কৰিবলগীয়া একো নাই কিন্তু মই লগতে এইটো কথা আপোনালোকক ক'ম কাইলৈ ভালকৈ ক'ম যে আমি 1971 চনৰ মাৰ্চৰ যিটো ভিত্তিবৰ্ষ বিদেশী বিতাৰণৰ তাৰ লগত কোনো ধৰণৰ আপোচ নহ'ব সেইটো আমি অসম চুক্তি আখৰে আখৰে পালন কৰিব লাগে কৈ আহিছোঁ কৈ আছোঁ কৈ থাকিম গতিকে আমি বিচাৰিছোঁ কিন্তু লগতে এইটো চাব লাগিব যে যিসকল আজি খিলঞ্জীয়া প্ৰেমী হৈছে মুখ্যমন্ত্ৰীৰ নেতৃত্বত তেওঁলোকে অসম চুক্তিৰ 6 নং দফা কিয় আজিলৈকে পেলাই থৈছে কাৰ্যকৰী কৰা নাই এইটো অসমীয়া ৰক্ষা কবচ খিলঞ্জীয়া ৰক্ষা কবচ গতিকে 71 চনৰ প্ৰশ্নত আমাৰ কোনো আপোচ নহয় এইটো এটা আমাৰ কোনো ধৰণৰ স্থিতি সলনি নহয় আমি অসম চুক্তি যিয়ে বিৰোধিতা কৰিব তাক আমি গৰিহণা দিম তাক আমি কেতিয়াও সমৰ্থন কৰাৰ প্ৰশ্ন নুঠে আমি ক'তো উচ্ছেদৰ বিৰোধিতা কৰা নাই আমি কৈছোঁ যে অমানৱীয় আৰু কি কয় উচ্চ ন্যায়ালয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি উচ্ছেদ কৰিব লাগে আৰু সদায় ইলেকশ্যনৰ আগতে এনেকুৱা উচ্ছেদ কিয় হয় মই উচ্ছেদৰ বিৰোধিতা কৰা আৰু আনে বিৰোধিতা কৰাৰ মাজত তফাত আছে মোৰ সেইখন সততা আছে আৰু কি ক'লা এইটো মাদানীৰ কথা ক'ৰ পৰা আহিলে মাদানীক মইতো এটা ক'তো আমি শব্দ কোৱা নাই আমি নাগৰিক সমাজৰ তৰফৰ পৰা মাদানীৰ প্ৰশ্ন মাদানী কাৰ সৃষ্টি অসমৰ সচেতন ৰাইজে জানে মাদানী দুজন আছে ইয়াত এজন কি কয় যিজনে কৈ আছে এইবোৰ কিবা কিবি উচ্ছেদৰ ওপৰত বাংলাদেশীৰ ওপৰত তেওঁ কাৰ লগত ভাল তুমিতো ইতিহাস ইমান নাজানা জানা অলপ তেওঁ ভাল তোমাৰ মুখ্যমন্ত্ৰীৰ লগত তেওঁ ইমান দিনে মাদানীক ব্যৱহাৰ কৰি আহিছে
আৰু আজি যদি মই কওঁ যে মাদানীক এই কথা তেওঁৱে কোৱাইছে পলাৰাইজেশ্যনৰ কাৰণে, তেতিয়া কি উত্তৰ দিয়া হ'ব? সেইকাৰণে এই প্ৰশ্ন আপোনালোকক মই অনুৰোধ কৰিছোঁ, মুখ্যমন্ত্ৰীক সোধক, অজিত ভূঞাক নহয়। কিন্তু কোনো মাদানী তাদানীৰ লগত আমাৰ সম্পৰ্ক নাই, আৰু ছৈয়দা হামিদাৰ বক্তব্যৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। আমি তাৰ গৰিহণা দিছোঁ। এইটো কোৱাৰ পিছত আৰু মই ক'বলৈ আছে বুলি মই কৈছোঁ, উচ্ছেদৰ আমি বিৰোধী নহয়, কিন্তু যি ধৰণে উচ্ছেদ কৰা হৈছে, যি ধৰণৰ অমানৱীয় উচ্ছেদ কৰা হৈছে, ৰাজনৈতিক অংকত কৰা হৈছে আৰু সাম্প্ৰদায়িক এজেণ্ডা সন্মুখত লৈ কৰা হৈছে, তাৰ আমি বিৰোধী। অন্য কথা কৈ আনি এই মূল কথা তল পেলাব নালাগে। সেইটো আমি সমৰ্থন নকৰোঁ, বিৰোধিতা কৰোঁ। আৰু অসম চুক্তি আখৰে আখৰে পালন কৰাৰ কথাটো আকৌ কৈছোঁ মই এবাৰ। আৰু 6 নং দফা মুখ্যমন্ত্ৰীয়ে ৰূপায়ণ কৰি দেখুৱাওক যে তেওঁৰ খিলঞ্জীয়া প্ৰেম কিমান আছে। এইটো অসমীয়া ৰক্ষা কৱচ। তেওঁ কৈ দিলে সেইখন হেৰি হৈ গ'ল নেকি চাৰ্টিফিকেট? ৰাইজে বিচাৰ কৰিব কোন আজি জাতীয় শত্ৰু, কোন জাতিৰ লগত আছে, কোনে মনে মনে জাতিৰ শত্ৰুতা কৰিছে, এইবোৰ ৰাইজে গম পাইছে। এচাম মানুহক খালি চকুত ধূলি মাৰি বিপথে পৰিচালিত কৰি আছে।